ভগৱান শ্ৰীকৃষ্ণই কৈছিল, খং অকলেই আহে আৰু ই আমাৰ সকলো ভাল লগত লৈ যায়। নমস্কাৰ। শ্ৰীকৃষ্ণ বিচাৰৰ দ্বিতীয় খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিকালি জীৱনত এটা বস্তুৱে মানুহৰ বহুত অশান্তি দিয়ে, সেইটো হ'ল খং, যিটো যিকোনো কথাৰ জৰিয়তে আহিব পাৰে। খঙে আমাৰ শৰীৰ আৰু মনত কিমান লোকচান কৰে আমি সৰুৰে পৰা শুনি আহিছোঁ। সেয়ে এদিন ভীমে নিজৰ খঙৰ বিষয়ে জানিবলৈ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, কিয়নো ভীমৰ খং বহুত বেছি আছিল। ভীমে গহীন হৈ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, কানহাই, আপুনি জানে মোৰ বহুত খং আছে আৰু কেতিয়াবা এই খং কণ্ট্ৰলৰ বাহিৰত হয়। মই ইচ্ছা কৰিও ইয়াক বশ কৰিব নোৱাৰো। আপুনিতো জানেই খঙত কিমানবাৰ মই বেয়া কাম কৰিব বিচাৰিছো। কৃপা কৰি ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি এটা ৰাস্তা দিয়ক প্ৰভু। কানাইয়ে ভীম আৰু ভীমৰ খঙৰ বিষয়ে বহুত ভালকৈ জানিছিল। লগতে তেওঁ এইটোও জানিছিল যে এই খং বৰ্তমানতে নহয়, আহি থকা সময়তো ই ধ্বংসৰ কাৰণেই হ'ব। এই কাৰণে ইয়াৰ বিষয়ে জনোৱা উচিত হ'ব। এইটো ভাবি শ্ৰীকৃষ্ণই ভীমক ক'লে, ভীম, মানুহে ভাবে যে তেওঁলোকৰ শত্ৰু বাহিৰত আছে, কিন্তু সত্য এইটোহে যে তেওঁলোকৰ শত্ৰু বাহিৰৰ আগতে প্ৰথমতে নিজৰ ভিতৰতে থাকে। মানুহে প্ৰথমে বাহিৰত থকা শত্ৰুৰ লগত যুঁজাৰ আগতে নিজৰ ভিতৰত থকা শত্ৰুৰ লগতহে যুঁজিব লাগে। ভিতৰত থকা শত্ৰুবোৰৰ ভিতৰত সকলোতকৈ ডাঙৰ শত্ৰু হ'ল আমাৰ খং। ভীমে শ্ৰীকৃষ্ণক দেখি বুজিবলৈ যত্ন কৰি আছিল, কিন্তু তেখেতে বুজিও যেন একো বুজা নাছিল। ভীমে ক'লে, কানহাই, খংটো মনৰে এটা ভাৱ। যদি প্ৰেম মানুহৰ এটা ভাৱ হয়, তেনেকৈ খংটো এটা ভাৱ। তথাপিও ইয়াৰ পৰা ভাল কিয় নহয়? প্ৰেমেৰে কিয় সকলো ভাল হয়? কৃষ্ণ: সেইটো বৰ সুন্দৰ প্ৰশ্ন। মানুহৰ এনে লাগে যে প্ৰেম, দয়া, কৰুণা এই সকলো ভাৱ ভাল। ইয়াক যিমান মন যায় সিমান ব্যৱহাৰ কৰিব পাৰি। কিন্তু এইটো নাভাবে যে যিকোনো ভাৱ বেছি হ'লে মানুহে নিজৰ লোকচানহে কৰে, লাগে সেইটো প্ৰেমেই হওক বা খং। ভীমে কথাটো বুজিবলৈ চেষ্টা কৰি আছিল, কিন্তু প্ৰেমৰ ওপৰত শ্ৰীকৃষ্ণৰ কথাখিনি শুনি আচৰিত হৈছিল। ভীমে কথাবোৰ জানিবলৈ চেষ্টা কৰিছিল যদিও কানাইৰ প্ৰেমৰ বিষয়ে কোৱা কথা ভীমৰ বাবে অদ্ভুত যেন লাগিছিল। কাৰণ কানাই নিজেই এজন মহান প্ৰেমিক হিচাপে পৰিচিত আছিল। ভীমে শ্ৰীকৃষ্ণক পুনৰ সুধিলে, প্ৰেমে কাৰোবাৰ ক্ষতি কেনেকৈ কৰিব পাৰে? প্ৰেম এই পৃথিৱীৰ সৰ্বোত্তম অনুভৱ। আপুনি দেখো এই কথা কৈছিল। শ্ৰীকৃষ্ণই ভীমৰ দ্বিধাদ্বন্দ্ব বুজিছিল আৰু এই কথা শুনি তেখেতে অলপ হাঁহিছিল। তেখেতে নিজৰ সুন্দৰ হাঁহিটোৰে বুজাই দিলে, ভীম, মাত্ৰ এবাৰ ভাবি চোৱা, যদি তুমি কাৰোবাক ভাল পোৱা আৰু কেৱল প্ৰেমহে কৰা, তেন্তে
এইটোৱে কি হ'ব? তুমি খাদ্য কেনেকৈ পাবা? কেনেকৈ কাম কৰিবা? বাকী বস্তুৰ কি কৰিবা? কি কাপোৰ পিন্ধিবা? এই যে তুমি ইফালে সিফালে ঘূৰি আছা, ইয়াৰ বাবে টকা ক'ৰ পৰা আহিব? ভীম, জীৱনটো কেৱল প্ৰেম কৰিলেই নচলে। প্ৰেম, খং আৰু পৃথিৱীৰ প্ৰতিটো আৱেগৰ ভাৰসাম্য ৰক্ষা কৰিব জানিব লাগে। যিয়ে এই ভাৰসাম্যতা অৰ্জন কৰে, তেওঁৰ জীৱনটো সহজ হৈ পৰে। কিন্তু মই কোৱাৰ দৰে এইটো ইমান সহজ নহয়। আনকি মই নিজেও, যিয়ে তোমাক ইমানবোৰ কথা কৈছো, কেতিয়াবা মোৰো খং উঠে। ভীমে ক'লে, আপোনাৰ যেতিয়া খং উঠে, আপুনি কি কৰে খং নিয়ন্ত্ৰণ কৰিবলৈ? খং সঁচাকৈ বশ কৰিব পাৰিনে? কৃষ্ণ, নিশ্চয় পৰা যায়। খং বশ কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে মাত্ৰ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব জানিব লাগিব। আৰু নিজৰ খং বুজিবলৈ প্ৰথমে এই কথা বুজিব লাগিব, আমাৰ কিহৰ দ্বাৰা খং উঠে, কি সময়ত কিয় খং উঠিছে, আৰু খং উঠিলে আমি সকলোতকৈ আগত কি কৰিব বিচাৰো। এই সকলোবোৰ কথা ভাবি প্ৰথমে তুমি বুজিব পাৰিবা যে বহুবাৰ আমি অতি ফাল্টু কথাতে খং কৰোঁ, বা কেতিয়াবা আমাৰ মাজত ডাঙৰ ডাঙৰ কাজিয়া হয়। প্ৰথমে ইয়াৰ কাৰণ বিচাৰি উলিয়াব লাগিব। ভীম, কানাই, এইটো আপুনি কি কৈছে? কোনোবাই জানো ভাবে মোৰ খং কিয় উঠিছে? তেওঁতো চিধাই খঙেই কৰিব ন? শ্ৰীকৃষ্ণই এটা সুন্দৰ হাঁহি ভীমক উপহাৰ দি ক'লে, সঁচা কথা কৈছা ভীম, কিন্তু নিজৰ ওপৰত কাম কৰা মানুহ আৰু কেৱল জীৱনটো যেনে তেনে জীয়াই থকা মানুহৰ মাজত পাৰ্থক্য আছে। যিয়ে নিজৰ জন্মৰ উন্নতি সাধন কৰিব বিচাৰে আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেওঁ প্ৰথমে সকলো সময়তে সজাগ হ'বলৈ আৰম্ভ কৰিব। এই কথাটোৰ ওপৰত সজাগ হ'ব লাগিব যে কোন ঘটনাৰ দ্বাৰা আমাৰ ভিতৰত কি ভাৱৰ সৃষ্টি হৈছে। সেই বিষয়ে সচেতন হ'বলৈ বহুত অভ্যাসৰ প্ৰয়োজন হয়। কিন্তু আমি যেতিয়া এইটো কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া ইয়াৰ প্ৰভাৱ দুদিনৰ ভিতৰতে দেখা দিবলৈ আৰম্ভ কৰে। ভীমে পুনৰ সুধিলে, আমি কি অনুশীলন কৰিব লাগিব যাৰ ফলত খং বশ কৰিব পৰা যাব? বহু শতিকাৰ পৰা মানুহে নিজৰ উশাহ নিশাহ নিয়ন্ত্ৰণ কৰি সকলো কাম কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো আৱেগ আমাৰ উশাহ আৰু নিশাহৰ সৈতে জড়িত। তুমি নিশ্চয় দেখিছা যে যেতিয়া আমি খং কৰোঁ, আমাৰ উশাহ নিশাহ বহুত দ্ৰুত হয় আৰু আমাৰ শৰীৰত এক প্ৰকাৰৰ অস্থিৰতা আহে। সেয়েহে আমি প্ৰতিদিনে কিছু সময়ৰ বাবে আমাৰ উশাহ নিশাহ নিয়ন্ত্ৰণ কৰাৰ অভ্যাসটো কৰাটো গুৰুত্বপূৰ্ণ। যোগ বা প্ৰাণায়াম কৰাটোৱেই হৈছে ক্ৰোধ শান্ত কৰাৰ সৰ্বোত্তম উপায়। তুমি দেখিবা ভীম, সকলো সাধু যিয়ে সদায় ধ্যান কৰে, বা সেই সকল লোক যিসকলে দিনটোত কেইঘণ্টামান ধ্যান কৰে, তেওঁলোকৰ খং আন মানুহৰ তুলনাত কম হয়। সেই লোকসকলৰ আচলতে তেওঁলোকৰ উশাহ নিশাহৰ ওপৰত নিয়ন্ত্ৰণ থাকে।
যিয়ে নিজৰ উশাহ নিশাহৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ বাকী সকলো বস্তুৰ ওপৰতো নিয়ন্ত্ৰণ কৰিব পাৰে। শ্ৰীকৃষ্ণই ভীমক প্ৰায়বোৰ কথাকে বুজালে। ভীমেও বহু কথাই বুজিলে। মুহূৰ্তৰ ভিতৰতে ভীম নিজৰ চিন্তাৰ পৰা ওলাই আহি এই প্ৰশ্নটো সুধিলে, এই সকলোবোৰ ঠিকেই আছে কানাই। যদি কোনোবাই আমাৰ ইচ্ছা অনুযায়ী নকৰে, সেইটোৱে আমাক খং উঠায়, তেতিয়া কি কৰিব লাগে? বহু সময়ত মানুহে এনে ভুল কৰে যে মনটো বিচলিত হৈ খং উঠাটো অনিবাৰ্য হৈ পৰে। ইয়াৰ বাবে সমাধানৰ উপায় কি আছে কানাই? কৃষ্ণ, যিকোনো ভুলৰ বাবে কাৰোবাক চিঞৰি চিঞৰি কোৱা বা খং কৰা একেবাৰে সহজ, কিন্তু তেওঁক ক্ষমা কৰা বা তেওঁক বুজোৱা অতি কঠিন। প্ৰত্যেক মানুহে কেৱল নিজৰ ভুলৰ বাবে আনক গালি পাৰে, কোনেও নুবুজায়। যিজন গুৰুৱে নিজৰ শিষ্যক তেওঁ ভুলৰ বাবে গালি নাপাৰি বুজায়, সেই শিষ্যজন অতি বুদ্ধিমান হয়। আনহাতে গালি দিয়া গুৰুৰ শিষ্যসকলৰ আত্মবিশ্বাস কমি যায়। তেওঁলোকে জীৱনত একো কৰিব নোৱাৰে। সেয়ে মানুহক ক্ষমা কৰি দিব লাগে। স্বামী, স্ত্ৰী আৰু সন্তানৰ মাজত বা যিকোনো সম্পৰ্কত ক্ৰোধে কেতিয়াও সম্পৰ্ক গঢ়ি নুতুলে, ই কেৱল সম্পৰ্ক ভাঙি পেলায়। যিসকল মাক দেউতাকে সদায় সন্তানৰ ওপৰত খং কৰে, সেই ল'ৰা ছোৱালীবোৰে নিজৰ মাক দেউতাকক সত্য কথা কোৱাটো বন্ধ কৰি দিয়ে। যদি তুমি শান্ত আৰু বুদ্ধিমানভাৱে কথা কোৱা, তেন্তে সকলো কাম সহজ। যি মানুহ শান্ত স্বভাৱত থাকে, তেওঁ অধিক সুখীও হয় আৰু নিজৰ কাম ভালদৰে কৰিব জানে। সেইবাবেই মই বিচাৰিছো তুমিও বিনা কাৰণত খং কৰিবলৈ বন্ধ কৰা। কানাই, এই কথাটো যদি কোনোবাই ইমান সহজতে আগতে বুজাই দিলেহেঁতেন, মই ইমান শক্তি কেতিয়াও খং কৰি নষ্ট নকৰিলোহেঁতেন। কানাই, শেষত এটা কথাই সুধিব বিচাৰিছো, তৎক্ষণাত উঠা খং কেনেকৈ বন্ধ কৰিব পাৰি? শ্ৰীকৃষ্ণই ক'লে, খং উঠাৰ লগে লগে নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিবা। যদি উশাহ নিশাহ খৰকৈ চলিছে, কম কৰা আৰু সমস্যাৰ বিষয়ে ভবা যাৰ কাৰণে তোমাৰ খং উঠিছে। কেতিয়াবা কেৱল নীৰৱে বহি থাকিও আমাৰ খং উঠে। বহু সময়ত আমি নিজৰ ওপৰতো খং কৰোঁ আৰু তেতিয়া সেইটো আমি আনৰ ওপৰত উলিয়াওঁ। যিসকলে আনৰ ওপৰত খং কৰে, তেওঁলোকেহে সৰ্বাধিক যোগাসন আৰু প্ৰাণায়াম কৰাটো প্ৰয়োজন হয়। এনেলোকে যদি দিনটোৰ কেইটামান মুহূৰ্তত নিজৰ উশাহ নিশাহৰ বাবে উৎসৰ্গা কৰে, তেন্তে তেওঁলোকৰ বহুত উপকাৰ হ'ব। আপুনি ঠিকেই কৈছে কানাই, মই এনেকৈয়ে কৰিম। শ্ৰীকৃষ্ণই নিজৰ মনটোক নিয়ন্ত্ৰণ কেনেকৈ ৰাখিবলৈ লাগে ঠিকেই কৈছিল। খং অতি সহজতে আহে আৰু মানুহে খঙত বহুতো বেয়া কাম কৰে। যদি আপোনাৰ খং উঠে, এটা দীঘলকৈ উশাহ লওক। সেই কথাটোত গুৰুত্ব হিচাপে লৈ গভীৰভাৱে ভাবক। তেতিয়া আপুনি দেখিব যে আপোনাৰ খং বহু পৰিমাণে কমি গৈছে। সদাশয় দৰ্শকসকল, আপোনালোকে শুনিলে খং আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে। এই বিষয়ে প্ৰভু শ্ৰীকৃষ্ণই ভীমক কি কি কথা কৈছিল। এই কথাকেইটা
অকল ভীমক কোৱাই নহয়, এই কথাকেইটা প্ৰভু শ্ৰীকৃষ্ণই আমাকো কৈছে। সদাশয় দৰ্শকসকল, পৰৱৰ্তী খণ্ডত আপোনালোকৰ বাবে আগবঢ়াম আমি কেনেকৈ বন্ধনৰ পৰা মুক্তি হ'ব লাগে। ভিডিঅ'টো যদি সঁচাকৈ ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব। ধন্যবাদ।